আপোনালোকে ইতিমধ্যেই আপোনালোকৰ সন্মানীয় সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল যে আসিয়ান বৈদেশিক মন্ত্ৰীৰ যি সন্মিলন আছিল ফৰেন মিনিষ্টাৰ সামিটত য'ত ২৭খন দেশে অংশগ্ৰহণ কৰিছিল কুৱালালামপুৰত অনুষ্ঠিত এই সভাত ভাৰতীয় দলক নেতৃত্ব দি আমি অংশগ্ৰহণ কৰিছিলোঁ কেইবাখনো তাৰ বৈঠকত আৰু মূল সভাসমূহত আমি দেশৰ হৈ আমাৰ মন্তব্য তাত প্ৰদান কৰিছিলোঁ এই সফল বৈঠকৰ পিছত দুদিন অসমত কটাই এতিয়া আজি বিয়লি পুনৰ আমি দক্ষিণ আফ্ৰিকালৈ ৰাওনা হ'ম দক্ষিণ আফ্ৰিকাত বিকাশ দপ্তৰৰ মন্ত্ৰীসকলৰ এক বৈঠক হ'ব G20 ডেভেলপমেণ্ট মিনিষ্টাৰ্ছ সামিট G20ৰ এই বিশেষ আৰু অতি গুৰুত্বপূৰ্ণ সভাখনত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰি আমি তাত অংশগ্ৰহণ কৰাৰ সৌভাগ্য হৈছে আৰু ইয়াত G20 তথা আমন্ত্ৰিত অন্যান্য ৰাষ্ট্ৰৰ মাজত বিকাশৰ বাবে যিবিলাক আমি কাৰ্যক্ৰম হাতত লৈছোঁ সেইবিলাকৰ লগতে আহিবলগীয়া দিনবোৰত কেনেকৈ G20 তথা আমাৰ সৈতে সংযুক্ত ৰাষ্ট্ৰসমূহে একেধৰণে বিকাশৰ বাবে মানৱ জাতিৰ উন্নয়নৰ বাবে কিদৰে হাতে হাত ধৰি আগুৱাই যাম তাৰ বিষয়ে বিশদ আলোচনা হ'ব দক্ষিণ আফ্ৰিকাৰ এই G20 ডেভেলপমেণ্ট মিনিষ্টাৰ্ছ সামিটত তাৰ লগতে আমি আৰু দুখন চুবুৰীয়া ৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ চুবুৰীয়া ৰাষ্ট্ৰত আমি আমাৰ দেশৰ হৈ এক তালৈ ভ্ৰমণ কৰিম এই দুখন ৰাষ্ট্ৰ হ'ল কিংডম অফ ইছৱাটিনি আৰু কিংডম অফ লেছথো দক্ষিণ আফ্ৰিকাৰ লগতে এই বৈঠকত অংশগ্ৰহণ কৰাৰ আগে আমি কিংডম অফ লেছথো আৰু কিংডম অফ ইছৱাটিনিত ভ্ৰমণ কৰিম আৰু তাৰ মহামান্য দুইগৰাকী নৃপতি অৰ্থাৎ ৰজাৰ লগতে তেওঁলোকৰ প্ৰধানমন্ত্ৰী বিদেশ মন্ত্ৰী আৰু অন্যান্য দপ্তৰ মন্ত্ৰীসকলৰ উপৰিও তাৰ স্থানীয় আৰু প্ৰবাসী ভাৰতীয় আমাৰ যিসকল লোকে তাত বসবাস কৰি আছে তেখেতসকলৰ সৈতেও আমি বিভিন্ন বৈঠকত অংশগ্ৰহণ কৰিম কূটনৈতিক দৃষ্টিকোণৰ পৰা দক্ষিণ আফ্ৰিকাৰ G20 ডেভেলপমেণ্ট মিনিষ্টাৰ্ছ সামিটৰ লগতে ইছৱাটিনি আৰু লেছথো আমাৰ বহু দশকৰ সম্পৰ্ক থকা আমাৰ নিকট মিত্ৰ ৰাষ্ট্ৰ এই দুইখন মিত্ৰ ৰাষ্ট্ৰত আমি ভ্ৰমণ কৰিম এইখিনি কথা ক'বৰ বাবে আমি সংবাদ মাধ্যমৰ সৈতে আজি মুখামুখি হৈছোঁ গতিকে G20 অতি গুৰুত্বপূৰ্ণ আপোনালোকে জানে ইটছ এ ভেৰি ইম্পৰ্টেণ্ট মাল্টিনেশ্যনেল ফোৰাম G20ৰ এই সভা আৰু ইছৱাটিনি লেছথোৰ আমাৰ যি যাত্ৰা এই যাত্ৰাই নিশ্চিতভাৱে ভাৰতৰ সৈতে এইকেইখন ৰাষ্ট্ৰৰ মাজত যি মিত্ৰতা যি সম্বন্ধ তাক অধিক সুদৃঢ় কৰিব আমি এই ভ্ৰমণ সামৰি আমি 28 তাৰিখে পুনৰ দেশত উপস্থিত হ'ম আপুনি G20 সামিটত পাৰ্টিসিপেট কৰি আছে লিড কৰি আছে ভাৰতৰ কোন বিষয়বোৰ তাত আপুনি হাইলাইট কৰিব মেইনলি আৰু ভাৰতৰ যোনটো গ্লোবাল আউটৰিচ যোনটো ইনিচিয়েটিভ আছিল অপাৰেশ্যন সিংগুৰৰ পিছত সেই বিষয়টো আপুনি উঠাবনে টু এৱেৰ দি G20 countries about India's stand against terrorism? First of all, we have already in constant touch with almost all the nations in the world. We deal with 192 countries. So each and every country has shown their solidarity in our fight against terrorism. যদি কেতিয়াবা প্ৰয়োজন হয় মূল বিষয়বস্তুৰ সমান্তৰালভাৱে তেনেধৰণৰ কথা যেতিয়া আহে আমি নিশ্চিতভাৱে ভাৰতৰ সুৰক্ষাৰ কথা আৰু যি টেৰৰিজিম এই টেৰৰিজিমৰ বিৰুদ্ধে আমি শক্তিশালী পদক্ষেপ লোৱাৰ কথা অৱধাৰিতভাৱে আহে কিন্তু ইয়াত মূল বিষয়টো হ'ব বিকাশ আৰু বিকাশৰ বিভিন্ন দিশ সম্পৰ্কে বিভিন্ন পৰ্যায়ত মন্ত্ৰী পৰ্যায়ত বিভিন্ন আমাৰ বিভাগৰ সন্মানীয় বিষয়াসকলৰ পৰ্যায়ত নিৰৱচ্ছিন্নভাৱে মাহৰ পিছত মাহ বিভিন্ন পৰ্যায়ত আমাৰ বৈঠক হৈ থাকে women-led empowerment হওক by association and collaboration in the field of agriculture, art, culture, education, industry, MSME, cutting-edge technology, modern cutting-edge technology, emerging technology, textiles, এই সকলোবিলাক বিষয় trade and commerce ইত্যাদিৰ বিষয়ে আমাৰ প্ৰতিটো পৰ্যায়ত সভা হয় গতিকে after a series of meetings at different levels এখন হ'ল তাৰ অন্যতম শীৰ্ষ এখন সভা যিখন সভাত মূলতঃ বিকাশ সম্পৰ্কে আলোচনা হ'ব আৰু তাত আমি দেশৰ হৈ আমাৰ কথাখিনি তাত কম আৰু আপুনি কোৱাৰ দৰে যদি কোনোবাই যদি সন্ত্ৰাসবাদ বা
এনেধৰণৰ কথাৰ বিপৰীতে আমি কিদৰে সুদৃঢ় স্থিতি লৈছোঁ এইবিলাকৰ কথা যদি আহে অৱধাৰিতভাৱে ভাৰতৰ স্থিতি আমি সকলো সময়তে জনাওঁ সিদিনাখন ASEANতো আমি অন্যান্য বিষয়ৰ লগতে এই বিষয়টো উত্থাপন কৰিছিলোঁ কিদৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ মানৱ জাতি একত্ৰিত হৈ প্ৰতিখন ৰাষ্ট্ৰ একত্ৰিত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সন্মিলিতভাৱে যুঁজিব লাগে সেই কথাবিলাক আমি অৱধাৰিতভাৱে কৈছিলোঁ আৰু ইয়াতো যদি তেনেধৰণৰ বিষয় উত্থাপন হয় বিকাশৰ সমান্তৰালভাৱে এই বিষয়েও আমি পাতিম আৰু বিকাশ হ'বলৈ হ'লে সন্ত্ৰাসবাদ মুক্ত এখন সুন্দৰ সমাজ লাগে গতিকে এই অৱধাৰিতভাৱে এটা প্ৰয়োজনীয় দিশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ